পবিত্ৰ ঈদ উজ জোহাৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদত বহিল ইছলাম ধৰ্মাৱলম্বী একাংশ লোক। চিৰাঙৰ বাছুগাঁৱৰ ঘিলাগুৰিত নামাজস্থলীতে প্ৰতিবাদত বহিল ৰাইজ। বিদেশী বিতৰণৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। যোগীঘোপাতো প্ৰতিবাদত বহিল সংখ্যালঘু সমন্বয়ৰক্ষী সমিতিয়ে। জুৰিয়াতো প্ৰতিবাদ সাব্যস্ত কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আৰু এনেদৰে বিভিন্ন প্ৰান্তত আজি দিনটোত ঈদ উজ জোহাৰ দিনটোতে যেটো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কলা বেজ পৰিধান কৰি এনেদৰে নামাজস্থলীতে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এই মুহূৰ্তত চিৰাঙৰ কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ জৰিয়তে। হয়, আজি পবিত্ৰ ঈদ উল আজহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি গোটেই বিশ্বজুৰি তেওঁলোকে আজিৰ দিনটোত এনেদৰে ঈদগাহত আহি তেওঁলোকে নামাজ আদা কৰিছে। কিন্তু আজি অসমত এই নামাজ আদা কৰাৰ সময়ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে। আচলতে এই পবিত্ৰ ঈদৰ নামাজ আদা কৰাৰ পিছতে ঈদগাহত কিয় তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে, এই সন্দৰ্ভত জানিবলৈ মোৰ লগত উপস্থিত আছে ইয়াতে ইছলাম ধৰ্মাৱলম্বী বিভিন্ন দল সংগঠনৰ লোকসকলৰ লগতে আমচুৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি সাদ্দাম হুছেইন। মই পোনে তেখেতৰ পৰা জানিবলৈ মই চেষ্টা কৰিছোঁ। আচলতে আজি পবিত্ৰ ঈদ উল আজহা, আজি গোটেই বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি নামাজ আদা কৰিছে। কিন্তু ইয়াতে দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰমী লোক আজি আপোনালোকে নামাজ আদা কৰিবলৈ বুকুত এনেদৰে কলা বেজ পৰিধান কৰিছে, হাতত প্লে কাৰ্ড লৈ কিয় আজি ঈদগাহত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ লগা হ'ল? চাওক, শেহতীয়াভাৱে ৰাজ্যখনত বিদেশী খেদাৰ নামত যি স্বদেশী মানুহক হাৰাশাস্তি কৰি আছে, ইয়াৰ প্ৰতিবাদত আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি ঈদৰ নামাজৰ পিছতেই এই ব্যতিক্ৰমী কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ। চাওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিদেশী খেদাৰ নামত স্বদেশীৰ ওপৰত যি এক অমানৱীয় অত্যাচাৰ চলাইছে, এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে কেতিয়াও মানি ল'ব পৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত আজিৰ এই ঈদৰ দিনত পবিত্ৰ আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ দিনত আমি এই কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাম যে 1971 চনৰ পিছত যিসকল লোক ভাৰতত আহিছে তেওঁলোকক চৰকাৰী নিয়ম অনুসৰি আইনৰ মাধ্যমত বিতাড়িত কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু যিসকল ভাৰতীয় স্বদেশী লোক 1971 চনৰ আগত অহা, তেওঁলোকৰ প্ৰতি যি অন্যায়ভাৱে বাছি ধৰ্মীয় আৰু সংখ্যালঘু মানুহখিনিক অত্যাচাৰ কৰি আছে, এই কাৰ্যটোক আমি কেতিয়াও সহজভাৱে ল'ব পৰা নাই। যাৰ ফলস্বৰূপে আজি আমি এই পবিত্ৰ দিনতে এই কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আৰু ইয়াৰ চিৰাঙৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ জৰিয়তে। আৰু বিদেশী বিতৰণৰ নামত সংখ্যালঘু লোকক যি হাৰাশাস্তি কৰা হৈছে, সেই সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে আজি দিনটোত বিশেষকৈ পবিত্ৰ ঈদ উজ জোহা দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কলা বেজ পৰিধান কৰি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে নামাজস্থলীতে।